নমস্কাৰ। আজি 30 জুন 2024। আজি দেওবাৰ। আজিৰ পৰা অহা শনিবাৰলৈ এই 7 দিনৰ মই ৰাশিফল ক'ম। দুখন পত্ৰ আগবঢ়াম আৰু যিসকলে নিজৰ নিজৰ দুটা কুৱেশ্যন জ্যোতিষ সম্পৰ্কীয় জানিব খুজিছে তেখেতসকলে মোলৈ চিঠি পত্ৰ দিব পাৰে। নিশ্চয় পৰৱৰ্তী অনুষ্ঠানত আপোনাৰ আনসাৰ পাব। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9085949309 আৰু আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ। এতিয়া মই প্ৰথমতে মেষ ৰাশিফললৈ গৈ আছোঁ। টেৰট কাৰ্ড মতে মই দুখন কাৰ্ড লৈছোঁ, ছৰ্ডছ এণ্ড কিং অফ ছৰ্ডছ, এৰিছ। এই সপ্তাহটোত অলপ সাৱধানেৰে পাৰ কৰক, সাৱধান হ'ব। সৰু সুৰা অসুখ বিসুখ নতুবা দুৰ্ঘটনাৰ যুগ দেখুৱাই আছে। পাৰিলে শুক্ৰবাৰ দিনটো পালন কৰক। শুক্ৰবাৰ দিনা কৃষ্ণ মন্দিৰত শৰাই এভাগ আগবঢ়াওক। সপ্তাহটোত ভ্ৰমণৰ দিশ শুভ দেখুৱাই আছে। অৱশ্যে দেহাৰ ফালেদি কষ্ট থাকিব। সপ্তাহটোত মাজভাগৰ পৰা লাহে লাহে ভাল হ'ব, টকা পইচা হাতলৈ আহিব। ব্যৱসায় বাণিজ্যত ফল পাব। বিশেষকৈ আপুনি যদি ইলেক্ট্ৰনিক্স দ্ৰব্যৰ ব্যৱসায় কৰিছে, ইলেক্ট্ৰিকেল দ্ৰব্যৰ ব্যৱসায় কৰিছে, লোহাৰ বেপাৰী, তেতিয়া কিন্তু অতি শুভ ফল আশা কৰিব পাৰে। লাকি নাম্বাৰ হ'ব 3, লাকি কালাৰ হ'ব স্কাই ব্লু। এতিয়া আহক বৃষ ৰাশিলৈ। টৰাছ, ওৱান্স এণ্ড চেৰিয়ট। এই দুখন কাৰ্ড মতে সপ্তাহটোৰ সন্মুখত ভাল, কিন্তু মাজভাগৰ পৰা লাহে লাহে অশুভকাৰক। এই সপ্তাহটোত বিভিন্ন ধৰণৰ বাধা বিঘিনিৰ মাজেৰেও আপুনি অগ্ৰগতি লভিব। উপাৰ্জনৰ ক্ষেত্ৰত শুভ ফল আহিব, সুযোগ আহিব। এই সপ্তাহটোত সাৱধানে বিনিয়োগ কৰক। টকা পইচা লেনদেন কৰোঁতে সাৱধান হওক। বিদ্যাৰ্থীসকলে মধ্যম ফল পাব। ৰাহু অশুভ, গতিকে টকা পইচা হানি, খৰচা পাতি বৃদ্ধি আদিৰ যুগো দেখুৱাই আছে। সপ্তাহটোৰ প্ৰথম ভাগৰ পৰাই এভৰিডে শিৱ পাৰ্বতীৰ পূজা পাতল কৰক, শিৱৰ মন্ত্ৰ জপ কৰক, ভাল ফল পাব। শুভ কালাৰ হ'ব অফ হোৱাইট, শুভ নাম্বাৰ হ'ব 7। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ। জেমিনি, ওৱান্স এণ্ড পেণ্টাকুলছ। এই দুখন কাৰ্ড মতে ৰাহু কেতুৰ অশুভ প্ৰভাৱত মানসিক দিশত চাপ সৃষ্টি হ'ব, টেনশ্যন বৃদ্ধি হ'ব, কিছুমানে ক্ষয় ক্ষতিৰ সন্মুখীন হ'ব পাৰে। মিথুন ৰাশিৰ জাতক জাতিকাসকলে বাধা বিঘিনিৰ মাজেৰেও লাহে লাহে আগবাঢ়িব। সপ্তাহটোৰ শেষৰ ফালে কিছু শুভ ফল। শাৰীৰিক সমস্যা থাকিব। এই সপ্তাহটোত পাৰিবাৰিক বিবাদ আদি দেখুৱাই আছে। বিভিন্ন ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত যদি আপুনি আগবাঢ়ে, চাই চিতি ল'ব। প্ৰেম প্ৰীতিত শুভ, বিয়া বাৰুৰ ক্ষেত্ৰত শুভ। এই সপ্তাহটোত মিথুন ৰাশিৰ জাতক জাতিকাসকলে দেৱী মন্দিৰত বিভিন্ন ধৰণৰ ফ্লাৱাৰ আৰু ফ্ৰুটছ আগবঢ়াওক। শুভ কালাৰ হ'ব ৰেড, শুভ নাম্বাৰ হ'ব 4। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। কেঞ্চাৰ, পেণ্টাকুলছ এণ্ড কাপছ। এই দুখন কাৰ্ড মতে ব্যৱসায় বাণিজ্যৰ দিশত মধ্যম ফল, শত্ৰু বৃদ্ধি হ'ব পাৰে, চাকৰিয়ালৰ শুভ, ব্যৱসায় বাণিজ্যৰ আৰম্ভণি কৰিব পাৰে। কিন্তু যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণিতে সপ্তাহটোত শিৱ মন্দিৰ, শনি মন্দিৰ আদি দৰ্শন কৰি লওক, ভাল ফল দিব। বিভিন্ন দিশত আগবাঢ়ি লওক। সপ্তাহটোৰ শেষৰ ফালে কিছু অশুভকাৰক। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে লাহে লাহে বিভিন্ন কাম কাজত আগবাঢ়ক। বিদ্যাৰ্থীসকলে শুভ ফল পাব। এই সপ্তাহটোৰ লাকি কালাৰ হ'ব স্কাই ব্লু, অফ হোৱাইট আদি। শুভ নাম্বাৰ হ'ব 3। এতিয়া মই এখন চিঠি লৈ গৈছোঁ। প্ৰথমখন চিঠি লিখিছে শ্ৰীমান মনোজ। কিৰোয়াং ডাঙৰীয়া নমস্কাৰ ল'ব। টাইমেটৰ এই প্ৰগ্ৰামটো আমাৰ সকলোৰে প্ৰিয়। বিভিন্ন ধৰণৰ বাধাৰ পৰা মুক্তি পোৱাৰ বাবে, ইনকাম চ'ৰ্চ আদি বৃদ্ধিৰ বাবে কিবা ভাল উপায় দিব নেকি? হয়, অকাৰণতে বিভিন্ন ধৰণৰ বাধা বিঘিনিৰ পৰা মুক্তি পোৱাৰ বাবে মানে আপুনি বিভিন্ন ধৰণৰ কাম কাজ কৰিব পাৰে। বিশেষকৈ ব্যৱসায় বাণিজ্যত যদি আপুনি ইনকাম কৰিব খুজিছে, যদি বাধা আছে, বাধাবিলাক আঁতৰাব খুজিছে, তেতিয়া আপোনাৰ ঘৰখনৰ যিটো আপোনাৰ বাৰী, উত্তৰ পূব দিশত এডাল বগা তুলসীৰ গছ আৰু ক'লা তুলসীৰ গছ লগাওক। দুডাল হ'ব মানে, টাবতো লগাব পাৰে। আৰু সন্ধিয়াৰ সময়ত সদায় দুগছ চাকি দিব গছৰ, এই গছজোপা, দুটা গছজোপাৰ ওচৰত, আৰু ভালদৰে ধুই ল'ব। গছজোপাৰ তলত পানী নতুবা গংগা জলেৰে ভালদৰে ধুই ল'ব। আৰু বৃহস্পতিবাৰে সেই চাকি গছ লগোৱাৰ পাছত তাতে বৃহস্পতিৰ মন্ত্ৰ আৰু লক্ষ্মী দেৱীৰ পাঁচালি পঢ়ক। তেতিয়া সদায় আপুনি
চাব টকা পইচা হাতলৈ আহিব আৰু থাকিব আৰু তুলসীৰ তলটো সদায় কিন্তু চাফ চিকুণ ৰাখিব লাগে, তেতিয়া ফল দিব। ধন্যবাদ। এতিয়া আন এখন চিঠিলৈ গৈছোঁ। এইখন চিঠি লিখিছে মণিকা হাজং। কিৰণ ডাঙৰীয়া, মোৰ ল'ৰাটোৰ বয়স প্ৰায় 6 বছৰ। সি খোৱা বোৱাত একেবাৰে বেয়া, খোৱা বোৱা কৰিবই নোখোজে। বিদ্যালয়তো তাৰ বাধা আছে। আজিকালি প্ৰায় তাৰ গা বেয়া হৈ থাকে। কিবা অশুভ দিশ দেখুৱাইছে নেকি? হয়, তাৰ নজৰ লাগিব পাৰে। ইমান সৰুতে কিন্তু সাধাৰণতে নজৰ লাগে। গতিকে এটা নজৰ গুটি যিকোনো এষ্ট্ৰলজিকেল শ্বপত আপুনি কিনিব পাব। সেই গুটিটো ক'লা সূতাৰে তাৰ কঁকালত পিন্ধাই দিয়ক। অমাৱস্যা মঙলবাৰ নতুবা শনিবাৰে, অমাৱস্যাৰ সময়ত মানে আপুনি যিকোনো মন্দিৰৰ ওচৰত গৈ ল'ৰাৰ ভাল কামনা কৰিব, কিন্তু দেৱী মন্দিৰ হ'ব লাগিব। সেই মন্দিৰটো দেৱী মন্দিৰ হ'ব লাগিব। ল'ৰাৰ মানে যাতে সোনকালে সি ৰক্ষা পায়, ভাল হয়, সেইটো কামনা কৰিব। আৰু হনুমানক আপুনি মঙলবাৰে শনিবাৰেও কৰিব পাৰে কামটো। অৰেঞ্জ কালাৰৰ সেন্দুৰ, মাটিয়া সেন্দুৰ ছটিয়াই দিব গাত। সেই কামটো যদি কৰি থাকে, মানে ৰেগুলাৰলি যদি কৰি যায়, আৰু হনুমানৰ গাৰ পৰা অকণমান সেন্দুৰ আনি তামৰ কবজত ভৰাই তাক যদি পিন্ধাই দিয়ে, তেতিয়া নজৰ লগা দুখটো কিন্তু কাটিব আৰু সি সদায় ভালে থাকিব। ধন্যবাদ। এতিয়া আকৌ ৰাশিফললৈ গৈছোঁ। এতিয়া সিংহ ৰাশি, পেজ অফ পেণ্টাকলছ এণ্ড কাপছ। এই দুখন কাৰ্ড মতে বিয়া বাৰুৰ ক্ষেত্ৰত সপ্তাহটো শুভ। বিভিন্ন ধৰণৰ প্ৰেমৰ প্ৰস্তাৱ আহিব পাৰে, সাৱধান হওক। টকা পইচা হাতলৈ আহিব। লোহাৰ ব্যৱসায়ত শুভ ফল পাব। নিবনুৱাসকলে কিছু ভাল ফল দেখুৱাই আছে, ইণ্টাৰভিউতে দিব পাৰে। এই সপ্তাহটোত প্ৰতিকাৰ হিচাপে আপুনি বৃহস্পতিবাৰ দিনটো পালন কৰক, দিনটোকে দান ধ্যান কৰক। য়েলো কালাৰ, গল্ডেন কালাৰ দি লাকি নাম্বাৰ 4। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ, চ'ৰ্চ এণ্ড টেম্পাৰেঞ্চ। এই দুখন কাৰ্ড মতে বাধা বিঘিনি আছে। সপ্তাহটোত শনি আৰু মঙলবাৰ দিনা গণেশ মন্দিৰত বুন্দিয়াৰ লাডু আগবঢ়াওক। তেতিয়া আপোনাৰ চিন্তা, যিখিনি শুভ চিন্তা কৰিছে সম্পূৰ্ণ হ'ব, ভাল হ'ব। কিছু বাধা আছে, অৱশ্যে শেষৰ ফালে সফলতা পাব। এই সপ্তাহটোত শত্ৰু বৃদ্ধি হ'ব পাৰে, সাৱধান হওক। মান সন্মান হানি হ'ব পাৰে। বিদ্যাৰ্থীসকলৰ বাবে শুভ ফল পাব। সপ্তাহটোত ৰঙা বৰণটো বেছিকৈ ইউজ কৰক আৰু লাকি নাম্বাৰ হ'ব 7। এতিয়া আহিছোঁ তুলা ৰাশিলৈ, নাইট অফ ওৱান্স এণ্ড পেজ অফ শ্বৰ্ডছ। এই দুখন কাৰ্ড মতে বিভিন্ন ধৰণৰ বাধা বিঘিনিৰ মাজেৰেও আপুনি আগবাঢ়িব পাৰিব আৰু সপ্তাহটোত নতুন কিবা এটা আপুনি হাতলৈ পাব পাৰে। টকা পইচা লেনদেনত অলপ সাৱধান হওক। অৱশ্যে ব্যৱসায় বাণিজ্যত আগবাঢ়িব পাৰিব, বেছি বাধা বিঘিনি নাই। বিদ্যাৰ্থীসকলে মধ্যম ফল পাব। এই সপ্তাহটোত যাত্ৰা কৰিব পাৰে, যাত্ৰাৰ ক্ষেত্ৰত শুভ। সপ্তাহটোত শুভ কালাৰ হ'ব হোৱাইট কালাৰ, শুভ নাম্বাৰ হ'ব 6। এতিয়া বৃশ্চিক ৰাশি, স্কৰপিঅ', পেণ্টাকলছ এণ্ড পেজ অফ ওৱান্স। এই দুখন কাৰ্ড মতে বাধা বিঘিনি আছে, টকা পইচা হাতলৈ আহিব। ভ্ৰমণ কৰিলে সাৱধান হওক, শত্ৰু বৃদ্ধি হ'ব পাৰে। সপ্তাহটোত বৃহস্পতিবাৰটো পালন কৰক আৰু এই সপ্তাহটোত পাৰিলে ওম বৃহস্পতিয়ে নমঃ এই মন্ত্ৰটো সদায় মাতক, ভাল হ'ব। নাৰায়ণৰ পূজা পাতল কৰক। বিভিন্ন ধৰণৰ খেলৰ যোগেদি আপুনি শুভ ফল পাব পাৰে। সপ্তাহটোৰ লাকি নাম্বাৰ 3, লাকি কালাৰ য়েলো কালাৰ। ধনু ৰাশি, চেজিটেৰিয়াছ, চ'ৰ্চ এণ্ড শ্বৰ্ডছ। এই দুখন কাৰ্ড মতে শত্ৰু বৃদ্ধি থাকিব। সপ্তাহটোত গীতা পাঠ কৰক। বিভিন্ন সমস্যা থাকিলেও লাহে লাহে শুভ ফল পাব। শনিবাৰ দিনটো ভাল কামত বৰ্জনীয়। প্ৰেমৰ ক্ষেত্ৰত শুভ ফল। চাকৰিয়ালৰ আগুৱাই যোৱাৰ সুযোগ পাব। ব্যৱসায় বাণিজ্যত মধ্যম ফল। টকা পইচা হাতলৈ আহিলেও খৰচা পাতি বেছি হ'ব। সৰু সুৰা দুৰ্ঘটনাৰ সম্ভাৱনা। গাড়ী মটৰ চলাওঁতে সাৱধান হওক। এই সপ্তাহটোত পাৰিলে ব্লু কালাৰ ইউজ কৰক। শনি মন্দিৰ দৰ্শন কৰক। শুভ নাম্বাৰ হ'ব 8। এতিয়া আহক মকৰ ৰাশিলৈ, কেপ্ৰিকৰ্ণ, পেণ্টাকলছ এণ্ড শ্বৰ্ডছ। এই দুখন কাৰ্ড মতে এই সপ্তাহটোত বিভিন্ন ক্ষেত্ৰত শুভ ফল আহিব। টকা পইচাৰ ক্ষেত্ৰত ভাল ফল পাব। নতুন ব্যৱসায় বাণিজ্যৰ আৰম্ভণি কৰিব পাৰে। অৱশ্যে স্বাস্থ্যজনিত সমস্যা থাকিব। বিভিন্ন ধৰণৰ বেমাৰ আজাৰত ভুগিব পাৰে। জীৱনত কিছু উত্থান পতন থাকিব। বিদ্যাৰ্থীসকলে লাহে লাহে আগবাঢ়িব পাৰিব। মকৰ ৰাশিৰ জাতক জাতিকাসকলে এই সপ্তাহটোত কামাখ্যা দেৱীৰ মন্দিৰ দৰ্শন কৰক, পূজা পাতল আগবঢ়াওক, ভাল ফল দিব। শুভ কালাৰ হ'ব পাৰ্পল কালাৰ, শুভ নাম্বাৰ হ'ব 6। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ, পেণ্টাকলছ এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে বাধা বিঘিনিৰ মাজেৰেও আগবাঢ়িব পাৰিব। প্ৰেমৰ ক্ষেত্ৰত সফলতা আহিব। অৱশ্যে জীৱনত কিছু উত্থান পতন যেন অনুভৱ হ'ব। চাকৰিয়ালৰ ভাল। বিদ্যাৰ্থীসকলে লাহে লাহে আগবাঢ়িব পাৰিব। সপ্তাহটোৰ শেষৰ ফালে শনি মন্দিৰ আৰু শিৱ মন্দিৰত একেলগে পূজা পাতল আগবঢ়াওক, শুভ ফল দিব।
লাকি কালাৰ স্কাই ব্লু, লাকি নাম্বাৰ 4। এতিয়া আহিছোঁ মীন ৰাশিলৈ। পেণ্টাকুলছ এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে পাৰ্টনাৰশ্বিপ ব্যৱসায়ত বাধা পৰিব। সপ্তাহটোত ব্যৱসায় বাণিজ্যতো কিছু বাধা আছে, নিবনুৱাসকলে ভাল ফল পাব। এই সপ্তাহটোত লাহে লাহে আগবাঢ়িব পাৰিব। শনি পূজা কৰক। টকা পইচা হাতলৈ আহিলেও খৰচৰ মাত্ৰা অত্যাধিক হ'ব। বিভিন্ন ধৰণৰ বাধা বিঘিনিৰ মাজেৰেও সপ্তাহটোৰ শেষৰ ফালে আগবাঢ়িব পাৰিব। এই ৰাশিৰ জাতক জাতিকাসকলে যদি সপ্তাহটোত সদায় দক্ষিণাকালী দেৱীৰ আৰাধনা কৰে বিশেষ শুভ ফল লাভ কৰিব পাৰিব। শুভ নাম্বাৰ 9, শুভ কালাৰ ৰেড এণ্ড অৰেঞ্জ। ধন্যবাদ। আজি ইমানতে। আকৌ লগ পাম অহা সপ্তাহটোত। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9085949309 আৰু আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ।